ক্ৰীড়াপ্ৰেমীৰ বাবে এটা অতি সুখবৰ যে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত এইবাৰ ৰাজস্থান ৰয়েলছে আৰম্ভ কৰিব আইপিএলৰ যুঁজ আৰু ৰাজস্থান ৰয়েলছৰ নেতৃত্ব লোৱালে অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰিয়ান পৰাগৰ কান্ধত অসমৰ বাবে এটা অত্যন্ত ভাল খবৰ অসমবাসীৰ বাবে এটা অতি ভাল খবৰ আৰু ৰিয়ান পৰাগৰ এনে সফলতাক লৈ এতিয়া ৰাজ্যজুৰি আনন্দৰ বন্যা বৈছে নমস্কাৰ মই মিঠু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এই মুহূৰ্তত অসমৰ ক্ৰীড়া জগতৰ বাবে এটা অতিকে ভাল খবৰ যে আইপিএলত ধাৰাবাহিকভাৱে উজলিছে অসম সন্তান ৰিয়ান পৰাগ আৰু ৰাজস্থান ৰয়েলছৰ এইবাৰ নেতৃত্ব ল'ব ৰিয়ান পৰাগে আৰু আইপিএলৰ প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত থাকিব ৰিয়ান পৰাগ অসম সন্তান ৰিয়ানৰ নেতৃত্বত হায়দৰাবাদ আৰু গুৱাহাটীত তিনিখন মেচ খেলিব ৰাজস্থান ৰয়েলছে আৰু যি ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন দীৰ্ঘদিনীয়া তেওঁ যি আঘাতৰ সমস্যাত ভুগি আছিল আৰু শেহতীয়াকৈ আঘাতৰ পৰা মুক্ত হৈ সোমবাৰে তেওঁ দলৰ অনুশীলনত যোগদান কৰিছিল কিন্তু ভাৰতীয় দলৰ যি চিকিৎসা বিশেষজ্ঞ আছে তেওঁলোকে সঞ্জু চেমছনক এতিয়া উইকেট কিপিংৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিছে তাৰ ফলতে এতিয়া সঞ্জু চেমছনৰ ঠাইত ৰাজস্থান ৰয়েলছৰ নতুন দায়িত্ব অৰ্পণ কৰা হৈছে অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসম সন্তান ৰিয়ান পৰাগক এটা অতিকে ভাল খবৰ আৰু দেখা গৈছিল যে 2019 চনৰ পৰা ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত খেলি আহিছে ৰিয়ান পৰাগক ধাৰাবাহিকভাৱে ৰাজস্থান ৰয়েলছৰ যি ফ্ৰেঞ্চাইজি সেই ফ্ৰেঞ্চাইজিয়ে তেওঁক লৈ আছে আৰু বিগত যিটো সিজন আছিল আইপিএলৰ সেই সিজনত যথেষ্ট উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল ৰিয়ান পৰাগে পূৰ্বৰ কেইটা সিজনত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পৰা নাছিল কিন্তু লাহে লাহে ৰিয়ান পৰাগৰ যি খেল সেই খেল যথেষ্ট উন্নত মানৰ হৈছিল আৰু বিগত আইপিএলত যি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল তাৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় যি আন্তঃৰাষ্ট্ৰীয় টি20 দল আছিল সেই টি20 দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৰিয়ান পৰাগে আৰু এইবাৰ সেইজন ৰিয়ান পৰাগকে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগৰ নেতৃত্বতে এইবাৰ আইপিএলৰ অভিযান আৰম্ভ কৰিব আৰু প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ'ব ৰিয়ান পৰাগ আৰু ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন সম্পূৰ্ণৰূপে ফিট নোহোৱাৰ বাবে তেওঁ এতিয়া সঞ্জু চেমছনে প্ৰথম তিনিখন মেচৰ বাবে অধিনায়কৰ নাম হিচাপে ৰিয়ান পৰাগৰ নাম উল্লেখ কৰে আৰু ৰিয়ানৰ নেতৃত্বত 23 মাৰ্চত হায়দৰাবাদত সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ আৰু তাৰ পিছৰখন খেল গুৱাহাটীত 26 মাৰ্চত অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু 30 মাৰ্চত গুৱাহাটীত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে তিনিওখনেই যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ মেচ আইপিএলত আটাইকেইটা দলে যথেষ্ট শক্তিশালী দলৰ বিৰুদ্ধেই ৰিয়ান পৰাগৰ নেতৃত্বত এতিয়া ৰাজস্থান ৰয়েলছ নামিব আৰু এই মুহূৰ্তত যেন ৰিয়ান পৰাগৰ বাবে এয়া এক সোণালী সুযোগ আৰু ৰিয়ান পৰাগে ইতিমধ্যে নিজৰ দক্ষতা নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু এটা ৰিয়ান পৰাগক লৈ খুব ভাল খবৰ আছে যে ৰিয়ান পৰাগে কালি কেএল ৰাহুলৰ দীৰ্ঘদিনীয়া অভিলেখ 5 বছৰীয়া এক অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছৰ প্ৰস্তুতি মেচ যি অনুষ্ঠিত হৈছিল কালি সেই মেচত বিস্ফোৰক ইনিংছ খেলিছে ৰিয়ান পৰাগে মাত্ৰ 64টা বলত 144 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে 5 বছৰ পূৰ্বে যি কেএল ৰাহুলে এই প্ৰস্তুতি মেচৰ এক অভিলেখ গঢ়িছিল সেই অভিলেখ কালি ভংগ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে আৰু ইয়াৰ পৰাই যেন ৰিয়ান পৰাগে এতিয়া আইপিএলৰ আন দলসমূহক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে হুংকাৰ প্ৰদান কৰিছে যে এইবাৰ যথেষ্ট ফৰ্মত আছে আৰু এইবাৰ আন দলৰ বলাৰ সকলৰ বাবে ৰিয়ান পৰাগৰ মুখামুখি হোৱাটো সহজ নহব সেই কথা যেন কালিয়ে এক স্পষ্ট ইংগিত দিছে ৰিয়ান পৰাগে আৰু কালিৰ যে 144 ৰানৰ ইনিংছটো আছিল সেই ইনিংছটো অত্যন্ত বিস্ফোৰক ইনিংছটো 10টাকৈ ওভাৰ বাউণ্ডাৰী 10টাকৈ সিক্সাৰ কোবাইছিল ৰিয়ান পৰাগে তাৰ সমান্তৰালকৈ 16টা বাউণ্ডাৰী অৰ্থাৎ 16টা 4 তেওঁ কোবাইছিল আৰু এনেদৰে তেওঁ সেই নিজৰ বিস্ফোৰক ইনিংছটো সজাইছিল এক প্ৰকাৰ
ৰিয়ান পৰাগৰ সেই ইনিংছটো চাই থাকিলে যেন হাইলাইট চাই থকাৰ দৰে হৈছিল মাত্ৰ 64টা বলত 144 ৰানৰ যি বিস্ফোৰক ইনিংছ কালি ৰিয়ান পৰাগে খেলিলে তাৰ পিছতে আজি ৰিয়ান পৰাগৰ কান্ধত ৰাজস্থান ৰয়েলছে অধিনায়কৰ দৰে এক গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু এগৰাকী অলৰাউণ্ডাৰ হিচাপে ৰাজস্থান ৰয়েলছৰ বৰ্তমান যথেষ্ট তেওঁ নিৰ্ভৰযোগ্য প্লেয়াৰ বেটসমেন হিচাপে ৰাজস্থান ৰয়েলছৰ বেটসমেন স্কোৱাডতো তেওঁ আছে অলৰাউণ্ডাৰ প্ৰদৰ্শনৰ বাবে তেওঁ যেহেতু জনা যায় আৰু ৰিয়ান পৰাগক বিগত সময়ছোৱাত দেখা গৈছে যদি যোনদিনা তেওঁ বেটেৰেও জ্বলিব পৰা নাই সেইদিনা তেওঁ বলেৰে হ'লেও দলক জয়ত তেওঁ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে আৰু দিনক দিনে ৰিয়ান পৰাগৰ যি খেল সেই খেল ভাল হৈ যোৱা পৰিলক্ষিত হৈছে নিজৰ যি খেলৰ টেকনিক সেই টেকনিক যেন যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছে উন্নত কৰিছে ৰিয়ান পৰাগে আৰু তাৰ পিছতে আমি যদি চাওঁ যে ধাৰাবাহিকভাৱে এই যি ভাল খেলৰ যি তেওঁ ধাৰাবাহিকতা সেই ধাৰাবাহিকতা বিগত যি 2023-24 বৰ্ষৰ সৈয়দ মুস্তাক আলী ট্ৰফি আছে সেই সৈয়দ মুস্তাক আলী ট্ৰফিটো একেৰাহে 7টা অৰ্ধশতক কৰিছিল তেওঁ যি ফৰ্মৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে 7টা অৰ্ধশতকত তেওঁ ষ্ট্ৰাইক ৰেট আছিল সেই সৈয়দ মুস্তাক আলী ট্ৰফিত প্ৰায় 182.79 ষ্ট্ৰাইক ৰেটেৰে তেওঁ এই সৈয়দ মুস্তাক আলী ট্ৰফিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল প্ৰায় 510 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল দেওধৰ ট্ৰফি আৰু ৰঞ্জী ট্ৰফিটো তেওঁ প্ৰদৰ্শনে সকলোকে আপ্লুত কৰিছিল আৰু যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল শেহতীয়াকৈ দেখা গৈছে খুব ভাল ফৰ্মত আছে আৰু কালি যি প্ৰস্তুতি মেচত দুৰ্দান্ত ইনিংছ খেলিলে ৰিয়ান পৰাগে তাৰ দ্বাৰা কিন্তু ৰিয়ান পৰাগে ভৱিষ্যতৰ এক উজ্জ্বল ভৱিষ্যতৰ যেন ইংগিত বহন কৰিছে আৰু এক প্ৰকাৰ প্ৰতিপক্ষক যেন কালিয়ে আইপিএলৰ প্ৰতিপক্ষ প্ৰতিটো দলক যেন কালিয়ে ৰিয়ান পৰাগে এক সকিয়নি প্ৰদান কৰিছে এইবাৰ সহজ নহব ৰিয়ান পৰাগৰ মুখামুখি হোৱা কিন্তু তাৰ সমান্তৰালকৈ ৰিয়ান পৰাগৰ হাতত এতিয়া ৰিয়ান পৰাগৰ কান্ধত এতিয়া গুৰু দায়িত্ব অৰ্পণ কৰিছে ৰাজস্থান ৰয়েলছে আৰু সঞ্জু চেমছনে এই ক্ষেত্ৰত দলৰ আন যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলক আহ্বান জনাইছে যে ৰিয়ান পৰাগক সকলোৱে যাতে সহযোগ কৰে অধিনায়ক হিচাপে তেওঁ অধিনায়কত্বত যাতে ভাল ফলাফল কঢ়িয়াই আনে আৰু সেইবাবে দলৰ প্ৰতিজন খেলুৱৈকে এতিয়া ৰিয়ান পৰাগক সহযোগ কৰাৰ বাবে সঞ্জু চেমছনে আহ্বান জনাইছে আৰু প্ৰথম তিনিখন খেলৰ পিছত দলত সঞ্জু চেমছনে যোগদান কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে যি তেওঁ আঘাত সেই আঘাতৰ পৰা মুক্ত হৈ তেওঁ দলত যোগদান কৰিছিল যদিও তেওঁ উইকেট কিপিঙৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে সেইবাবে প্ৰথম তিনিখন খেলত অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসম সন্তান ৰিয়ান পৰাগ আৰু অসম সন্তান ৰিয়ান পৰাগৰ এই গুৰু দায়িত্ব লাভ কৰাৰ পিছতে এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে তাৰ সমান্তৰালকৈ আইপিএলৰ ইতিহাসত যেন আন এক অভিলেখৰ গৰাকী হ'বলৈ গৈ আছে ৰিয়ান পৰাগ আইপিএলৰ ইতিহাসৰ আটাইতকৈ কনিষ্ঠতম অধিনায়ক হ'ব ৰিয়ান পৰাগ যে ৰিয়ান পৰাগে এই প্ৰথমখন খেল 23 মাৰ্চত হায়দৰাবাদত খেলাৰ লগে লগে অধিনায়ক হিচাপে আইপিএলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হ'ব ৰিয়ান পৰাগ নিশ্চয়কৈ এটা অতি ভাল খবৰ আৰু এতিয়া এটা কথা ক'ব লাগিব এয়া এক যেন ৰিয়ান পৰাগৰ সন্মুখত সোণালী সুযোগ এক ডাঙৰ সুযোগ এনেদৰে 2019 চনৰ পৰা ৰাজস্থান ৰয়েলছৰ হৈ খেল খেলি অহাৰ পিছত এতিয়া তেওঁ যেহেতু দলীয় মেনেজমেণ্টে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে তেওঁক এনেদৰে গুৰু দায়িত্ব তেওঁক অৰ্পণ কৰিছে আৰু ইয়াৰ পৰা তেওঁ নেতৃত্বৰ ক্ষমতাৰ এক যেন ডাঙৰ পৰীক্ষা হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছৰ তেওঁক কিদৰে নেতৃত্ব দিব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ইয়াক লৈ যথেষ্ট চৰ্চা হৈছে আৰু সকলোৱে ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ সফল হ'ব বুলি কামনা কৰিছে আমিও সেই কামনা কৰোঁ সদায় ৰিয়ান পৰাগ যাতে উজলি উঠক আৰু অসমৰ পৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি ইতিমধ্যে তেওঁ টি20 মেচ খেলিছে প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ হিচাপে আৰু তাৰ সমান্তৰালকৈ এতিয়া আইপিএলত অধিনায়ক কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হ'ব ৰিয়ান পৰাগ আৰু একেদৰে আইপিএলৰ সমগ্ৰ ইতিহাসত আটাইতকৈ সৰ্বকনিষ্ঠ তেওঁ অধিনায়ক হ'বলৈ গৈ আছে তেওঁ অধিনায়ক হিচাপে পৰিগণিত হৈছে আৰু এই সমগ্ৰ সিজনত যি 2025ৰ সিজনত ৰাজস্থান ৰয়েলছক শক্তিশালী আৰম্ভণি দিবলৈ যদি ৰিয়ান পৰাগ সক্ষম হয় তেতিয়াহ'লে তেওঁ যি নেতৃত্বৰ তেওঁ দক্ষতা সেই দক্ষতাও প্ৰতিপন্ন হ'ব এই তিনিখন
মেচ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হ'ব ৰিয়ান পৰাগৰ বাবে আৰু অধিনায়কৰ দৰে গুৰু দায়িত্ব লৈ সেই চাপ লৈ কিদৰে নিজৰ সাৱলীল খেল খেলি যাব ৰিয়ান পৰাগে তাৰ ওপৰত যথেষ্টখিনি কথা নিৰ্ভৰ কৰিব কিন্তু তিনিখন খেলতে প্ৰতিপক্ষ যথেষ্ট শক্তিশালী প্ৰথমখন খেলত আছে সানৰাইজাৰ্ছ হায়দৰাবাদ দ্বিতীয়খন খেলত আছে কলকাতাৰ নাইট ৰাইডাৰ্ছ আৰু তৃতীয়খন খেলত আছে চেন্নাই ছুপাৰ কিংছ এতিয়া আটাইতকৈ ভাবক এই তিনিটা শক্তিশালী দল হিচাপে পৰিগণিত হৈছে আইপিএলত আৰু এই তিনিটা শক্তিশালী দলৰ বিৰুদ্ধে এতিয়া ৰিয়ান পৰাগে কেনেদৰে দলক নেতৃত্ব দি লৈ যায় কেনেদৰে সফলতাৰ শিখৰ চুমিবলৈ সক্ষম হয় ৰিয়ান পৰাগ তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব সকলোৱে আশা কৰিব ৰিয়ান পৰাগে এই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হওক ইতিমধ্যে ৰাজ্যত দেখা গৈছে এতিয়া এক উৎফুল্লিত পৰিৱেশ সকলোৱে সামাজিক মাধ্যমতো দেখা গৈছে ৰিয়ান পৰাগক প্ৰশংসাৰে উপচাই পেলাইছে অভিনন্দন বাৰ্তাৰে উপচাই পেলাইছে সকলোৱে আৰু এই ক্ষেত্ৰত ৰিয়ান পৰাগৰ পিতৃও যথেষ্ট উৎফুল্লিত তেওঁ মন্তব্য প্ৰকাশ কৰিছে ৰিয়ান পৰাগৰ সফলতা সকলোৱে কামনা কৰিছে এইবাৰ আইপিএলৰ সিজনত উজলি উঠক ৰিয়ান পৰাগে এনেদৰে এই যি তেওঁ উন্নতিৰ জখলা বগাবলৈ আৰম্ভ কৰিছে শেহতীয়াকৈ তেওঁ এই জখলা বহুদূৰ আগুৱাই যাওক ভাৰতৰ যি টি20 দলত ইতিমধ্যে তেওঁ খেলিছে ওৱান ডে তথা টেষ্ট দলতো ৰিয়ান পৰাগ অন্তৰ্ভুক্ত হওক সকলোৱে সেই কামনাই কৰে আৰু এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত অসমৰ ক্ৰীড়াৰ বাবে এক আশাৰ বতৰা অসমৰ ক্ৰিকেটাৰসকলৰ বাবে এক আশাৰ বতৰা ৰিয়ান পৰাগে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে কালি মই ইতিমধ্যে কৈছো যে অতি এটা বিস্ফোৰক ইনিংছ প্ৰস্তুতি মেচতে খেলিছে আৰু তাৰ দ্বাৰাই যেন তেওঁ এক প্ৰকাৰ হকিয়নি প্ৰদান কৰিছে প্ৰতিপক্ষক মাত্ৰ 64টা বলত 144 ৰান 10টা 6 16টা 4 একটা বিস্ফোৰক ইনিংছ এনে ধৰণৰ আৰু বহু ইনিংছ খেলি যাওক ৰিয়ান পৰাগে এতিয়া সকলোৱে সেইটোৱে কামনা কৰিব সমান্তৰালকৈ ৰিয়ান পৰাগৰ সবল নেতৃত্বত ৰাজস্থান ৰয়েলছ এইবাৰ সফলতাৰ শিখৰ চুমক ৰাজ্যবাসী এতিয়া তাকেই কামনা কৰিছে এই মুহূৰ্তত মই মিলিপনে বিদায় লৈছো সকলোকে ধন্যবাদ জনাইছো